পঞ্চায়ত নিৰ্বাচন সমাগত তৎপৰ হৈছে ৰাজনৈতিক দলসমূহ। বিগত সময়ত পঞ্চায়তৰ জনপ্ৰতিনিধিসকলে ৰাইজৰ বাবে কি উন্নয়ন কৰিলে তাৰে খতিয়ান বিচাৰি পঞ্চায়তে এপাক ঘুমুকি মাৰোতে পোখৰলা হিল উন্নয়নৰ মুখ নেদেখা গাঁৱৰ চামগুৰিৰ এখন গাঁও। চামগুৰিৰ ভৰাগুৰি গাঁও পঞ্চায়তৰ 10 নং ৱাৰ্ডৰ নহৰু বস্তি গাঁৱৰ ৰাইজে বৰ্তমান উন্নয়নমুখী বিজেপি চৰকাৰৰ অধীনতো দেখা নাপালে উন্নয়ন। গাঁওখনৰ ৰাইজৰ মূল সমস্যা এটা পথ, যিটো পথ নিৰ্মাণৰ বাবে পঞ্চায়তৰ কাৰ্যালয়লৈ তাঁতবাতি কৰাৰ উপৰি পঞ্চায়তৰ প্ৰতিনিধিৰ লগতে বিষয়াসকলক বাৰম্বাৰ জনোৱাৰ পাছতো গাঁওখনৰ ৰাইজে আজি পৰ্যন্ত নাপালে কোনো ধৰণৰ সুফল। বাৰিষা সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰা এক পৰিস্থিতিৰ সন্মুখীন হয় ৰাইজে। এজাক বৰষুণৰ ফলতে একাঠু বোকা হয় পথছোৱাৰ পৰি বহু চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ আছে গাঁওখনৰ দিন হাজিৰা কৰা লোকসকল। উন্নয়নৰ পৰা বঞ্চিত হোৱা গাঁওখনৰ ৰাইজে উজাৰি দেখোন। ক'বলৈ এতিয়া কি ক'ম, এতিয়া আমাৰ ৰাস্তা পদূলি এইটো মানে ভাল হ'ব লাগে। ল'ৰা ছোৱালী স্কুল যাবলৈ মানে নোখোজে, কিন্তু কি কৰিম আৰু দুখীয়া শ্ৰেণী আৰু ঘৰ নাই বাৰী নাই আমাৰ, কি কৰিম আৰু। কোনটো পঞ্চায়ত হয় এইটো? ভৰাগুৰি। কেই নম্বৰ ৱাৰ্ড? 10 নম্বৰ। আপোনালোকে 5টা বছৰ একো কামেই নকৰে? নাই নকৰে। এতিয়া আৰু কালি পৰহি মৰিম আৰু আমি একো আঁচনি পোৱা নাই। আমাৰ কণ্ট্ৰলৰ মানে কাৰ্ডটো যেন পাওঁ আৰু নহ'লে আৰু একো নাই। বাকী আপোনাৰ যিসকল জনপ্ৰতিনিধি আছে তেওঁলোকে এই ৰাস্তাটোৰ বিষয়ে বা আপোনালোকে যিসমূহ চৰকাৰী আঁচনি পোৱা নাই সেইসমূহৰ বিষয়ে গম পায় নাই? পায়, পালেও কয় যে নাই বোলে দিম নহয়, হ'ব নহয়, ভোটটো আহকচোন, ভোটৰ পাছত দিম নহয়, এনেকৈ কৈ আৰু আমাৰ মানে আৰু সেই ভোট দিয়াই দিয়ে, ভোটৰ পাছতে এতিয়া নাই আৰু। পঞ্চায়ত নিৰ্বাচন আহি আছে, নাই আমাৰ ৰাস্তাটো হ'লেহে আমি খোজকাঢ়ি পেলাই যাম ভোট দিবলৈ, নহ'লে নাযাওঁ। ভোট বৰ্জন কৰিব নেকি? নাযাওঁ তেনেহ'লে কি কৰিম, নিদিওঁ। কেনেকৈ খোজকাঢ়ি যাম, যদি পৰি গ'লে কি হ'ব? গাড়ী ঘোঁৰাটো নাহিবই ইয়াতে। ৰাস্তা হ'লেহে ভোট দিম, ৰাস্তা হ'লে ভোট দিম, খোজকাঢ়ি পেলাই যাম ভোট দিম। নগাঁৱৰ পৰা বিভূতি বৰাৰ ৰিপৰ্ট, MK নিউজ।